হেল্ল' আকৌ এটা ভিডিঅ' লৈ মই আহি গ'লোঁ আপোনালোকৰ মাজত। ভাবিছে চাগে ক'ত এইবিলাক ফটো দি আছে হাবিয়া জংঘলে। একচুৱেলি ভাইটি আহিছিল দুদিনমানৰ আগত। আমি মন্দিৰৰ ভাগলৈ গৈছিলোঁ, কামাখ্যাৰ ওচৰতে থকা নামটো বা কটিলিং মন্দিৰ। আৰু এয়া মন্দিৰটোৰ বহুত চিৰি বগাই যাব লাগে আৰু তাৰ দৃশ্যবিলাক চাওকচোন ইমান ধুনীয়া। আৰু লগতে ব্ৰহ্মপুত্ৰখনো দেখা পাই থাকে তাৰ পৰা। ভাল লাগিল গৈ। আপোনালোকেও যদি ইচ্ছা কৰে যাব পাৰে, বহুত ধুনীয়া হয় ঠাইখন, মনটো শান্তি লাগি যায়। এয়া চাওক ব্ৰহ্মপুত্ৰখন দেখা পাই থাকে কিমান ধুনীয়াকৈ। এই শিৱ মন্দিৰ ভাগৰ তলতে আছে গণেশ মন্দিৰ। আমি গণেশ মন্দিৰলৈকেও গৈছিলোঁ, তাত ফটো উঠা নহ'ল। বহুত তলত 557টা চিৰিৰ তলত আছে গণেশ মন্দিৰ ভাগ। আৰু ইয়াতো ভাল লাগিল বাৰু। আৰু এইখন চাওক, এয়া শিৱ মন্দিৰ হয়, কটিলিং শিৱ মন্দিৰ। চাওক কি ধুনীয়া পৰিৱেশ। তাত গৈ দিনটোৱেই বহি থাকিব পাৰি, মানে ইমানেই মনটো শান্তি লাগে, মানে ঠাণ্ডা পৰিৱেশ আৰু বতাহ ধুনীয়া মাৰি থাকে। সেয়া আৰু যাব আপোনালোকক কেতিয়াবা সময় পালে। আজিলৈ বাই।